গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজিৰ ভিডিঅ'টো অলপমান মেডিকেল টপিকৰ পৰা অকণমান আঁতৰি তেনেকৈ অলপমান বেলেগ এটা বিষয়ৰ ওপৰত তেনেকৈ মই বনাইছোঁ। আৰু বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে পেচেণ্টসকল, মোৰ যিবিলাক পেচেণ্ট মোৰ ক্লিনিকত আহিছে বা ভিডিঅ'ত যিসকলে চাইছে ইউটিউবৰ ভিডিঅ'বিলাক আৰু ভিডিঅ'ত তেওঁলোকে কমেণ্ট কৰিছে বা অভাৰঅল তেনেকৈ যিসকল মানুহ মোৰ ওচৰত আহি কিনে তেনেকৈ ছাৰ্ভিচ লৈছে বা মোক তেনেকৈ যোগ্য বুলি ভাবি কিনে মোৰ পৰামৰ্শ ল'বলৈ আহিছে, চ' তেওঁলোকক উদ্দেশ্য কৰি কিনে এটা একনলেজমেণ্টৰ ভিডিঅ' বনাম বুলি কিনে মই এনেও ভাবি আছিলোঁ। তো সেইকাৰণে মই আজিৰ ভিডিঅ'টো সেইসকল মানুহক উদ্দেশ্য কৰি বনাইছোঁ আৰু তেওঁলোকক মই তেনেকৈ এটা ৰেচপেক্ট মানে ট্ৰিবিউট কৰি কিনে ভিডিঅ'টো তেনেকৈ আল্টিটিউডৰ মটিভটো ভিডিঅ'টো বনোৱাৰ সেইটোৱে হয়। মোৰ চেম্বাৰখিনি খোলাৰ পৰা যিসকল পেচেণ্টে ভাবিছে যে মই তেওঁলোকৰ বেমাৰটোৰ এটা মানে এছেছমেণ্ট কৰিব পাৰিম, তেওঁলোকক এছেছমেণ্ট কৰি কিনে এটা ডায়েগন'চিছত উপনীত কৰাই ট্ৰিটমেণ্ট কৰাব পাৰিম আৰু তেনেকৈ দৰৱ পাতি দি কিনে তেওঁলোকক কিবা নহয় কিবা সকাহ দিব পাৰিম বুলি ভাবা সেইসকল পেচেণ্ট বা ৰোগীক সকলোকে মোৰ ফালৰ পৰা মই তেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমানবিলাক অপশ্যন হাতত থকাৰ পিছতো মোৰ ওচৰত তেনেকৈ যিসকলে আহিছে আৰু মোৰ ওচৰত তেনেকৈ আহি আপোনালোকে ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে, চ' আপোনালোকক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰত কিছুমানে হয়তো ভাল পাইছে, কিছুমানে হয়তো বেমাৰ তেনেকৈ ভাল নাপাবও পাৰে, কিন্তু মনৰ ভিতৰত তেনেকৈ যদি মোৰ হাতত সময় আছিলে মই তেনেকৈ চেষ্টা কৰিছিলোঁ হয়তো ভিতৰৰ যিটো মানে কি বুলি কওঁ আৰু ইচ্ছাটো যায় সকলো পেচেণ্টকে ভাল কৰিব বা সকলো পেচেণ্টৰ মুখত তেনেকৈ হাঁহিৰ মানে এটা হাঁহি এটা বিৰিঙোৱাত তেনেকৈ সহায় কৰিবলৈ ইচ্ছা যায়, কিন্তু তথাপি মানুহ মাত্ৰেই ভুল হয়। তাৰ ভিতৰত যিসকল পেচেণ্টে মোৰ ট্ৰিটমেণ্ট বা চিকিৎসাত তেনেকৈ ভাল নাপালে, আৰোগ্য নহ'ল, তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। আপোনালোকৰ মোক চান্স এটা দিছিলে, কিন্তু হয়তো সেই চান্সটো মই তেনেকৈ প্ৰপাৰলি ইউটিলাইজ কৰিব নোৱাৰিলোঁ। আশা কৰা ধৰণে মই চেষ্টা হয়তো কৰিছিলোঁ মনৰ ভিতৰত আপোনালোকক শুশ্ৰূষা কৰি কেনে ভাল কৰাৰ উদ্দেশ্যৰে, কিন্তু হয়তো বিফল হ'লোঁ। এইটো স্বাভাৱিক হয়, মানুহ মাত্ৰেই হয়। চ' আপোনালোকৰ ওচৰত মই তেনেকৈ ক্ষমা প্ৰাৰ্থী আৰু মই আপোনালোকৰ ওচৰত তেনেকৈ আশা কৰিম যদি আপোনালোকে ভাবে যে ভৱিষ্যতলৈ তেনেকুৱা ছেকেণ্ড চান্স এটা দিবলৈ, তেতিয়াহ'লে মই নথৈ আনন্দিত হ'ম আপোনালোকৰ তেনেকৈ ছাকচেছফুল হ'ব নোৱাৰা কেছটো আকৌ তেনেকৈ ৰিভিউ কৰি কেনে প্ৰপাৰ এনালাইচিছ কৰি কিনে এটা জাজমেণ্টত আহি এটা সঠিক ট্ৰিটমেণ্ট দিবৰ কাৰণে। আৰু বাকী যিসকল পেচেণ্টে ভাল পাইছে ট্ৰিটমেণ্টত, তেওঁলোকক তেনেকৈ মৰম আৰু কৃতজ্ঞতা দিছোঁ যে আপোনালোকে মোক সেই চান্সটো দিয়াৰ কাৰণে। তাৰ লগতে ইউটিউব চেনেলত যিখিনি ভিডিঅ' তেনেকৈ মই আপলোড কৰিছোঁ বা সেই ভিডিঅ'বিলাকত যেনেকুৱা সঁহাৰি দিছে আপোনালোকে চাইছে, হয়তো ভিউ তেনেকৈ ইমান হোৱা নাই আৰু মই তেনেকৈ ইমান অকণমান টানো পাওঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি ক'বলৈ। যাৰ যেনেকৈ মন হয় তেনেকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। যদি ভাবে যে ভিডিঅ'টোৰ পৰা তেনেকুৱা কিবা উপকাৰ হৈছে বা লাভ হৈছে, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। নকৰিলেও আপোনালোকৰ বেয়া নাপাওঁ, তেনেকুৱা আপত্তি নাই। ভিডিঅ'টো যদি চাই কিনে যদি তাৰ পৰা কিবা এটা হ'লেও যদি আপোনালোকে হেল্প পাইছে, ছাবস্ক্ৰাইব নকৰিলেও সেইটো সেনেকৈয়ে থাকিব, হেল্পটো সেনেকুৱাই হ'ব। তো সেইটো লৈ কিনে মোৰ তেনেকুৱা অসন্তুষ্টি নাই। তথাপি ভিউ কৰা ভিডিঅ'বিলাক তেনেকৈ আঁকোৱালি লোৱা, মাজে মাজে এটা দুটা তেনেকৈ কমেণ্টো পাওঁ। এই কমেণ্ট কৰা সকলো ব্যক্তিলৈ মোৰ ফালৰ পৰা নমস্কাৰ আৰু কৃতজ্ঞতা দিছোঁ। ভৱিষ্যতলৈ তেনেকৈ আশা কৰিম আৰু কিছুমান টপিক লৈ আহিব। আজিকালি এনেকুৱা হৈছে মানে সময় এনেকৈ কেতিয়াবা মিলাব নোৱাৰি ভিডিঅ'বিলাক, হাতত কেতিয়াবা সময় থাকেও, কিন্তু ভিডিঅ' বনোৱাৰ কাৰণে সেই মানে আগ্ৰহটো বা এনথুজিয়াজমটো সকলো সময়তে যে একেই হ'ব সেইটো নহয়। আৰু ভিডিঅ' এটা বনালে কিছুমান টেকনিকেল জ্ঞানৰো প্ৰয়োজন, এডিটিং কৰিব লাগে, হেৰি কৰিব লাগে। মোৰ এটা ভাইটি আছে, মোৰ মামাৰ ল'ৰা হয়, তাৰ নামটো শ্যামল নাথ। সি তেনেকৈ এই ভিডিঅ'বিলাক মই যিখিনি তেনেকৈ বনাই কেনে দিওঁ, সি মানে সেই ভিডিঅ'বিলাক তেনেকৈ অলপমান এডিটিং কৰি কেনে আপোনালোকৰ ওচৰত তেনেকৈ মানে এৰি দিয়ে। আৰু মই এইখিনিত যিখিনি মানে ছাবস্ক্ৰাইবাৰ হৈছে ধৰক যি অলপমান, আৰু যিখিনি সৰু সুৰা এটা জাৰ্ণি হৈছে, মোতকৈতো আৰু কত ডাঙৰ ডাঙৰ অজস্ৰ ইউটিউবাৰ আছে আৰু অজস্ৰ ডাঙৰ চিকিৎসক আছে, ডাক্তৰ আছে, যিসকল স্পেচিয়েলিষ্ট হয়, তেওঁলোকে আৰু মোতকৈ লাখ গুণে ভাল ট্ৰিটমেণ্ট কৰে। মই সেইটো কোৱা নাই। এইখিনি যিখিনি এটা চালুকীয়া জাৰ্ণি বা এটা হৈছে, এইখিনিত গিৰীন্দ্ৰ, তাৰ নামটো মানে ঘৰৰ মতে নামটো আমি মৰমতে গিৰীন্দ্ৰ বুলি মাতোঁ, আৰু শ্যামল নাথ হয়। সি যথেষ্টখিনি হেল্প কৰিছে আৰু তাক মই তেনেকৈ তাৰ প্ৰতিও তেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
তো আশা ৰাখিম ভৱিষ্যতলৈ আৰু কিছুমান ভিডিঅ' তেনেকৈ আপোনালোকৰ ওচৰত এৰি দিবলৈ, কিছুমান টপিক যিবিলাকত মানে হোমিঅ'পেথিক ট্ৰিটমেণ্টৰ যে ৰোল আছে সেইটোৰ এৱেৰনেছ তেনেকুৱা মানুহৰ মাজত নাই, কিন্তু ডেফিনেটলি হোমিঅ'পেথিক ট্ৰিটমেণ্ট কৰিলে হয়তো তেওঁলোকে ভালে পালে হয়। তেনেকুৱা আৰু অজস্ৰ বেমাৰ আছে, এই বেমাৰবিলাকৰ ওপৰত তেনেকৈ আলোকপাত কৰি কেনে ভৱিষ্যতলৈও তেনেকৈ ভিডিঅ' বনাম বুলি কৈ আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। শেষলৈ আপোনালোকক আকৌ শেষৰ বাৰৰ বাবে মই তেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সঁহাৰিখিনিৰ কাৰণে। ধন্যবাদ।